Hello everyone, welcome back to my another mini vlog. আসলতে এই ভিডিওটো দুদিনমান আগৰে হয় কিন্তু এডিট কৰি পেলাই ভিডিওটো আপলোড কৰিবলৈহে একদমেই টাইম পোৱা নাছিলোঁ। তো আজি ফাইনালি আপোনালোকৰ কাৰণে লৈ আহিলোঁ ভিডিওটো। সেইদিনাখন স্বাতি আৰু মই টাউনলৈ গৈছিলোঁ আৰু বস্তু অলপমান বজাৰ কৰিবলগীয়া আছিলে আৰু ফাৰ্ষ্টতে আমি কেকৰ বস্তু অলপমান ল'লোঁ। তাৰপিছতে দুইজনীৰে কাপোৰৰ বজাৰ অলপমান আছিলে সেয়া কৰিলোঁ আৰু আমি খ্ৰীষ্টমাছৰ দুদিনমান আগত গৈছিলোঁ, সেইটো কাৰণে ইমান ধুনীয়াকৈ টাউনখন সজাই তুলিছে আৰু বজাৰৰ মাজতে আমি ইয়াত ধুনীয়াকৈ ফুচকা খাই ল'লোঁ। আৰু এইফালে চাওকচোন, খ্ৰীষ্টমাছৰ কাৰণে ইমান ধুনীয়াকৈ সজাইছে ন, জেগাবোৰ বহুত বেছি ধুনীয়া লাগিছে। তাৰপিছতে আমি বিশাল মাৰ্কেটৰ ওচৰতে বহা এই চেলখনলৈ গ'লোঁ, বোলো কিবা কালেকশ্যন যদি ভাল আছে তেন্তে ল'ম বুলি। আৰু তাৰ পৰা দুটামান বস্তু লোৱা হ'ল বাৰু, মানে কাপোৰ। তাৰ পৰা ওলাই পেলাই ইয়াত ধুনীয়াকৈ ছুইট কৰ্ণ খালোঁ আৰু এইফালে নিউ বালি বাটত থকা লাপিনোজ পিজ্জাখনতে বোলো কিবা এটা খাওঁ। এইখনত একচুৱেলি আমি দুজনী এবাৰ ফাৰ্ষ্ট টাইম সোমাইছোঁ, ৰিলছত ভিডিঅ'বিলাকত দেখি আছিলোঁ, তো ভাবিলোঁ যে আজি ইয়াতে ট্ৰাই কৰি চাওঁ কেনেকুৱানো হয় খাবলৈ। আৰু আমি পিজ্জা, তাৰপিছতে চিকেন উইংছ, কোক তেনেকৈ অৰ্ডাৰ কৰিছিলোঁ। খাই বাৰু ভালেই লাগিলে দেই। আপোনালোকেও যদি এইখনলৈ যাব বিচাৰে তেন্তে যাব পাৰিব, নিউ বালি বাটতে আছে। দেখিবলৈ যিমান ধুনীয়া লাগিছে ন, সিমানেই টেষ্টি আছিলে খাবলৈ। আৰু এইফালে আমি দুইজনীয়ে খাবলৈ ষ্টাৰ্ট কৰিলোঁ, আমাৰ কোনোদিন শেষ নোহোৱা কথা পাতি পাতি। আৰু ভাল লাগিলে একচুৱেলি এনেকৈ নিজৰ বেষ্ট ফ্ৰেণ্ডৰ লগত যেতিয়া ক'ৰবাত ওলাই যোৱা হয়, খাই মেলি এনেকৈ এনজয় কৰি বহুত বেছি ভাল লাগে। বাকী খাই বৈ পেলাই আমি ধুনীয়াকৈ ঘৰলৈ বুলি আহিলোঁ। ডেটছ অল ফৰ টুডে, বাই।